এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। হোজাই পশ্চিম কাৰ্বি আংলং পথত অঘটন। ইফক ৰাসায়নিক সাৰৰ কোম্পানীৰ ড্ৰোন কঢ়িওৱা AS31C2769 নম্বৰৰ অটো ভেনত অগ্নিসংযোগ ঘটে। হোজাৰ পৰা পশ্চিম কাৰ্বি আংলং অভিমুখী উক্ত বাহনখনত লৈ যোৱা হৈছিল খেতিত ঔষধ স্প্ৰে কৰিবলগীয়া ড্ৰোন আৰু উক্ত ড্ৰোনৰ বেটাৰীৰ পৰা অগ্নিসংযোগ হোৱা বুলি সন্দেহ প্ৰকাশ কৰে বাহনৰ চালকে। ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা কথমপি প্ৰাণ ৰক্ষা হয় বাহনৰ চালকগৰাকীৰ। মই বাটেদি আহি আছিল এই মন্দিৰৰ কাষেদি থেবলাগুৰি আমাৰ এইখিনি গাঁও। মই টমব্ৰেঙলৈ গৈ আছিলোঁ। গৈ থকা অৱস্থাত এই গাড়ীত জুই লাগি গৈছিল। কিহৰ পৰা জুই লাগিছে এইটোতো মই ক'ব নোৱাৰোঁ। তাৰপিছত চালে খোলা খুলি কৰি ড্ৰিং নে কি কয়, চৰকাৰৰ কি বস্তু সেইটোতো মই নাজানো। গাড়ী কি গাড়ী আছিলে? গাড়ী টেম্পু গাড়ী আছিলে আপোনাৰ 7269 গাড়ী নম্বৰ। ৰাজপথত জুই লাগি গৈছিলে? ৰাজপথত জুই লাগি গৈছে। মই সুধিলোঁ, সিহঁতে কৈছে হয় জুই লাগি গৈছে। কিহৰ পৰা লাগিছে এইটো বেটাৰী না কি নে সেইটোতো মই নাজানো। কোনখিনি জেগাত ঘটনাটো হৈছে? থেবলাগুৰি মন্দিৰৰ কাষৰ আগতে এই কালভাৰৰ লগতে। আপোনালোকেতো দেখা পালেই, এইটো পাইছে নে নাই আপোনালোকে? পাইছোঁ। হয়, এইখন গাড়ীয়ে হয়।